নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আজিৰ এপিছড বুদ্ধিজীৱীৰ কাৰণে নহয় কিন্তু দেই, এইটো একেবাৰে সাধাৰণ মানুহ, খাটি খোৱা মানুহ, সাধাৰণ ভোটাৰ, অৱশ্যে সজাগ যি মানে জনতা তাৰ কাৰণে। কাৰণ বুদ্ধিজীৱীটো চব জানে আৰু তেওঁলোকক ক'বলৈ একো নাই। গতিকে আমিতো চব, মই নিজেও বুদ্ধিজীৱী নহয়, আমি সাধাৰণ মানুহ, সাধাৰণ কথা বুজি পাওঁ। তো গতিকে সাধাৰণ মানুহৰ কাৰণে মই কৰি আছোঁ। আপোনালোকে ভিডিঅ' শেষলৈকে শুনিব। এই জন্তু, এই শব্দটো খুব চৰ্চিত হৈ আছে দেই, এইকেইদিন খুব চৰ্চা হৈছে। আৰু জন্তুৰ ওপৰতে যদি মোৰ ভুল নহয়, 2 বছৰ আগত নীলিম কুমাৰ চাগে, আমাৰ প্ৰখ্যাত অসমৰ কবি নীলিম কুমাৰে জন্তুৰ ওপৰত এটা কবিতা লিখিছিলে। একদম জবৰদস্ত, বহুত বঢ়িয়া কবিতা। কোনোবাই যদি পঢ়া নাই, এতিয়াও ছ'চিয়েল মিডিয়াত আছে, আপোনালোকে পঢ়ি চাব পাৰে। পৰৱৰ্তী সময়ত খুব সম্ভৱ প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়াও আৰু এটা লিখিছিলে। দুইজনৰে মানে ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগ বেলেগ হ'ব ন। এইটো নেচাৰেলি, মইতো আৰু কবি নহয়, মই একজন আপোনালোকৰ নিচিনা সাধাৰণ মানুহ। গতিকে সাধাৰণতে মানে যোনটো আপুনি বুজিছে, মই সেইটো বুজি আছোঁ। কিন্তু মোৰ মগজত এতিয়া বেলেগ কিবা এটা খেলি আছে, মই সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লাইক কমেণ্টছ কৰিব। মইতো সদায় কৈ থাকোঁ, লাগিলে আপোনালোকে মোক গালি পাৰক, মোৰ কোনো অসুবিধা নাই দেই, কোনো প্ৰব্লেমে নাই। কাৰণ আপোনালোকৰ প্ৰতিটা গালি কিন্তু মোৰ কাৰণে আশীৰ্বাদ হ'ব। হয়, ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। মানে অশোক সিংঘাল অনা অসমীয়া আপোনালোকেতো দাবী কৰি থাকে নহয়। মইতো অৱশ্যে অসমত থকা চবকে অসমীয়া বুলিহে কওঁ, কিন্তু সেইটো আপোনালোকেহে দাবী কৰে। যিবিলাক আমাৰ বেছি জাতীয়তাবাদী, তেওঁলোকে কৈ থাকে নহয়, অনা অসমীয়া বুলি কৈ থাকে ন। অনা অসমীয়াৰ মাজত অশোক সিংঘালো আছিল। গতিকে অচিনাকিও কিন্তু তেওঁ, অনা অসমীয়াও তেওঁ কিন্তু অচিনাকি। তো তেওঁ অলপতে কৈছে যে কংগ্ৰেছ মানে এটা জন্তু বুলি কৈছে। তো স্বাভাৱিকতে বহুতে হয়তো পাহৰিছে নীলিম কুমাৰৰ এই কবিতাটো, তো মোৰ মনত পৰি নাই। এতিয়া কংগ্ৰেছে, মই ভাবোঁ যে এইটো মিছাকৈ মানে বিক্ষোভ প্ৰদৰ্শন কৰি আছে গোটেই অসমত। কোনো হেৰিয়ে নাই আচলতে। এইটো অলপ পজিটিভ দিশ আপোনালোকে কেলৈ নাচায়? পজিটিভ দিশটোও চাব লাগে। যে তেওঁৰতো চাওক, এতিয়াতো যিবিলাক এতিয়া বিজেপিৰ দপদপানিটো বেছি, আপোনালোকে দেখিছেই। যিবিলাক পুৰণা বিজেপিৰ কিন্তু দপদপানি নাই। তো গতিকে পুৰণা বিজেপি যদি জীয়াই থাকিব লাগে, তেতিয়াহ'লে কংগ্ৰেছ এটা জন্তু, এইবিলাক কথা বতৰাবিলাক ক'বই লাগিব লাইমলাইটৰ অহাৰ কাৰণে। কাৰণ ইতিমধ্যে এইটো প্ৰমাণ হৈছে যে বিজেপিখিনি নাইকিয়া হৈ গৈছে, আৰু যিবিলাক নতুন বিজেপি, তাহাঁতি মানে বেছি অতি বিজেপি, অতি হিন্দুত্ববাদী হৈ গ'ল, অতি বেছি সনাতনী হৈ গ'ল। কথাটো এনেকুৱা যে এইটোক অলপ পজিটিভলি আমি চিন্তা নকৰোঁ কেলৈ? আমাৰ সদায় মানে নেগেটিভ কিয় চলি থাকে মাইণ্ডৰ ভিতৰত? এইটো পজিটিভলি লওঁচোন বাৰু। হয়তো এনেকুৱা হ'ব পাৰে যে তেওঁ হয়তো দেখিছে যে মইতো মানে অৰিজিনেল বিজেপি হয়, কিন্তু বিজেপিয়ে বিজেপিৰ নেতাই, মই নিৰ্দিষ্ট নকওঁ, হয়তো তেওঁৰ মনৰ ভাৱ হ'ব পাৰে সেইটো, যে বিজেপিৰ যিবিলাক নেতা, তেওঁলোকে হয়তো এটা ডাঙৰ জন্তু। তেওঁকতো আৰু ক'ব নোৱাৰিব নহয় যে যেনেকৈ নীলিম কুমাৰে এটা ইংগিত দিছিলে ক'ৰবাত, বা আমাৰ ডেকা ডাঙৰীয়াও কৈছিলে, মানে অলপ প্ৰণৱজ্যোতি ডেকাও অলপ কিবা এটা হিংস দিছিলে। তেওঁতো ডাইৰেক্ট ক'ব নোৱাৰিব নহয়। কাৰণ জন্তু কি? জন্তু মানে আপোনাৰ জন্তুৰ নেচাৰটো এনেকুৱা থাকে, মানে চিকাৰ পাব, খাব, আৰু বেলেগ আৰু কোনো ষ্টৰি নাই। আমি ধৰি লওক মানুহ, আমিতো আৰু য'তে যাক পাওঁ খাই নিদিওঁ। এতিয়া আমি মানে বজাৰ চজাৰ কৰোঁ, আমাৰ বন্দবস্ত কৰিব লাগে, নাই। তাৰমানে সেই জন্তুৰ চকুত যদি কোনোবা চিকাৰ পৰি যায়, বাছ জন্তুৱে খাব। আৰু এই যে যিবিলাক মানে বিজেপিক কিন্তু আপোনাৰ তাৰে হয়তো কিছু জন্তু উৎপাত হৈছে। তো তেওঁলোক ক'ত আছিলে? তেওঁলোক আছিলেনো ক'ত? আছিলেতো কংগ্ৰেছত, হয়নে নহয় কওকচোন বাৰু? মোৰ যদি ভুল নহয়, হয়তো তেওঁ এইটোকে ইংগিত কৰিব পাৰে। হয়, তেওঁ তেনেকৈ নাম হেৰি কৰি ক'ব নালাগিছিলে,
কথাটো হ'লগৈ যদি আপুনি কংগ্ৰেছক যেতিয়া আপুনি জন্তু বুলি ক'ব, জন্তু বুলি কোৱাৰ লগে লগে কিন্তু ইয়াৰ অৰ্থটো হ'ল তাৰমানে আপুনি মহাত্মা গান্ধী এইটোৰ ইয়াত আহি গ'ল। মহাত্মা গান্ধী আৰু যিমান কেইজনক আপুনি হাইজেক কৰিছে, নেতাজী সুভাষেই হওক, বল্লভভাই পেটেলেই হওক, ঠিক আছে, গোটেইকেইটাতো জন্তুৰ স্লেবত আহি গ'লতো। তো জন্তু বুলি যে ক'লে আপুনি আপোনাৰ আচল কথাটো নকয় কেলে? আচল কথাটো ক'লেই হ'ল। হয়, আচল কথাটো ক'লেই হ'ল, কিন্তু হয় এইটো ঠিক যে আপুনি যেতিয়া কংগ্ৰেছ আছিলে, মানে এই জন্তুটো যেতিয়া আছিলে, সেই জন্তুটো থাকোঁতে কি হ'ল, আপোনাৰ ব্যৱসায় পাতি কিন্তু ইমান বেছি মানে হেৰি হোৱা নাই, সমৃদ্ধশালী হোৱা নাছিলে। কিন্তু এতিয়া দেখা গৈছে আপুনি বিজেপিত অহাৰ লগে লগে তাৰমানে কি হ'ল যে যোনটো মেইন জন্তু, সেই জন্তুৱে কি কৰিছে আৰু তেওঁৰ যিবিলাক লগত থাকে, টিমত থাকে, ইহঁতৰ কাৰণে অলপ চলপ এৰি দিয়ে, বাচ্চাকেইটাৰ কাৰণে। তো গতিকে এই বিজেপিৰ ওচৰতো আপুনি বাচ্চাই হয়, সিহঁতে আপোনাক অলপ এৰিছে, কিন্তু আপুনিতো বিচাৰে আৰে ভাই মইতো মেইন মানুহ হয়, মইতো অৰিজিনেল বিজেপি, মই অৰিজিনেল RSS বিশ্ব হিন্দু পৰিষদ কৰা বজৰং দলৰ মানুহ হয়, মই পোৱা নাই। কিন্তু আপুনি এনেকৈ ক'ব নালাগিছিলে। আৰু যিবিলাক কংগ্ৰেছৰ কৰ্মকৰ্তা আছে খুব এক্সাইটেড যে হৈছে আপোনালোক কেলে জন্তু বুলি ক'ব, আৰু আপোনালোকে আশা কেনেকৈ কৰে? যোনটো পাৰ্টি প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে তলৰ লেভেলৰ একজন MLA, একজন পঞ্চায়ত সদস্য 24/7 সদায় গালি গালাজ কৰি থাকে, আনপাৰ্লামেণ্টাৰী শব্দ ব্যৱহাৰ কৰে, আপোনালোকে এক্সপেক্ট কেনেকৈ কৰে যে নাই তেওঁলোকে ভাল শব্দ ব্যৱহাৰ কৰিব? এইটোতো হ'বই নোৱাৰে। কিন্তু পজিটিভলি চিন্তা কৰক, তেওঁৰ হয়তো খং আছে ভিতৰত, তেওঁৰ খং আছে যে এই বিজেপি কেইটাতো সেই কংগ্ৰেছৰ পৰা আহিছিলে, হয়তো সেইটো কাৰণে তেখেতে খঙত কৈ আছে যে কংগ্ৰেছ এটা জন্তু। প্ৰব্লেম হ'লগৈ মানে তেওঁলোকৰতো ইতিহাসৰ জ্ঞান নাই, সেইটো কাৰণে। কাৰণ কংগ্ৰেছক বুলি কোৱাৰ লগে লগেতো আপোনাৰ ঠিক আছে, আপোনালোকেতো ধৰি লওক পণ্ডিত নেহৰুকতো গালি পাৰি আছে, গতিকে একদম ৰুটিন ৱাইজ ডেইলি থাকিব, তেওঁৰ কোৰ্চত মানে চিলেবাছত আছে, আৰু সেইটোক বাদ দি আৰু কোনো কথা নাই, সেইটোক বাদ দি কোনো কথাই নাই। কিন্তু আপোনালোকে পজিটিভলি চিন্তা কৰক। হয়, এইখিনিত মই এটা ৰিকুৱেষ্ট কৰিম যে ভিডিঅ'টো শ্বেয়াৰ কৰিবই, ভিডিঅ' শ্বেয়াৰ কৰিব, কিন্তু লগতে সেই নীলিম কুমাৰৰ যে জন্তু যে কবিতা আছে নহয়, সেইটো কিন্তু এবাৰ এতিয়াও নিশ্চিতভাৱে ছ'চিয়েল মিডিয়াত উপলব্ধ হয়, এইটোও কিন্তু আপোনালোকে এবাৰ পঢ়িব। তেতিয়াহ'লে ক'ৰবাত না ক'ৰবাত আপোনালোকে হয়তো এটা মিল পাব, এটা সাদৃশ্য পাব যে জন্তু বুলি আচলতে অশোক সিংঘাল ডাঙৰীয়াক কাক সূচাইছে, জন্তু মানে কাক ইণ্ডিকেট কৰিছে। গতিকে কংগ্ৰেছে সেইটোক লৈ জাঙুৰ খাইছে, ভাল কথা, কিন্তু তেওঁলোকৰ হাতত আৰু ইছ্যু আছে, এই ইছ্যুবিলাকৰ ওপৰতো কিন্তু তেওঁলোকে মাত মাতিব লাগিব। অকল পাৰ্টিৰ বিৰুদ্ধে কৈছে, জন্তু বুলি কোৱাৰ লগে লগে আপোনালোকেও হেৰি হৈ লাভ নাই। কিন্তু এই গোটেই বিষয়টো যি ধৰণে আজি ধৰি লওক কংগ্ৰেছৰ কোনোবা এই ধৰণৰ কোনো কথা বতৰা কোৱা হ'লে বিজেপি যি ধৰণে এনকেজ কৰি ল'লে হয়, সেইটো কিন্তু কংগ্ৰেছে কৰিব পৰা নাই। তো গতিকে আপোনালোকে যদি ক'বলৈ আছে, আপুনি গান্ধীজীৰ ৰেফাৰেঞ্চ আনক। মই কিন্তু গোটেই অসমত তাহাঁতৰ আজি বিভিন্ন জেগাত ৰেলী ওলাইছে, প্ৰতিবাদ হৈ আছে, মই যিখিনি কথা কৈ আছোঁ সেইখিনি নেৰেটিভছ কিন্তু তেওঁলোকে ক'তো সেইটো কোৱা নাই। একচুৱেলি তেওঁলোকে সেইটো ক'ব লাগিছিলে। কংগ্ৰেছৰ কেইটাৰতো মুস্কিল সেইটোৱে হ'ল, তেওঁলোকক কিবা যদি মই শিকাবও বিচাৰোঁ, তেওঁলোকে শিকিবলৈ ৰাজি নহয়। কাৰণ কংগ্ৰেছৰ প্ৰব্লেম হ'ল, কংগ্ৰেছ যেতিয়া গাদীত থাকে তেতিয়াতো আছেই, আৰু যেতিয়া বিৰোধী পক্ষত থাকে তেতিয়াও তেওঁলোকক পাহৰি যায় যে না, আমি এতিয়া গাদীটো আমাৰ হাতৰ পৰা ওলাই গ'ল, আমি অপজিশ্যনত আছোঁ। তেতিয়া একেই মানে এই যে টিঙৰ পৰা নানামে বুলি যে তেনেকুৱা এটা কথা আছে নহয়, তেনেকুৱা মানে টিঙতে বহি আছে। আৰু গতিকে এই ইছ্যুটোক লৈ ইমান হুলস্থুল নকৰি অশোক সিংঘাল কিয় জন্তু বুলি কৈছে, তেওঁৰ দৰত কি, বেদনা কি, ক'ত কি হৈ আছে, সেই কথাটো অলপ অনুসন্ধান বা মন্থন কৰিবলৈ আপোনালোকে চেষ্টা কৰক। গতিকে আজিকে ইয়াতে শেষ কৰিছোঁ। শ্বেয়াৰ আৰু লাইক কৰিবলৈ আপোনালোকে নাপাহৰিব। হয়, নীলিম কুমাৰ আৰু প্ৰণৱ
ডেকাৰ যি কবিতা আছে সেইটো আপোনালোকে পঢ়িব, তেতিয়া চাব যে মোৰ কথাৰ লগত ক'ৰবাত না ক'ৰবাত এটা সাদৃশ্য আছে। হয়, মই কিন্তু কোনো ব্যক্তি বা কোনো ৰাজনৈতিক দলক জন্তু বুলি ক'বলৈ খোজা নাই, কিন্তু অশোক সিংহাল ডাঙৰীয়াৰ কিহৰ খুব মানে তেওঁৰ যে মানে আমাৰ গান এটা নাছিলে জানো, বনত জ্বলে দেখা পোৱা যায়, মনত জ্বলে কোনে দেখা পায়, তেনেকুৱা আৰু। কাৰণ তেওঁৰ ভিতৰত যোনটো জুইটো জ্বলি আছে ন, সেই জুইটো যে জ্বলি আছে সেইটোৱে একচুৱেলি বহি প্ৰকাশ কৰিছে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।